আজি যোৱা নিশা লক্ষীপুৰ থানা আণ্ডাৰত ৰফিকুল ইছলাম বুলি গৃহৰক্ষী জোৱান এজনক বজাৰত ডিউটি দিয়ে। সেই ডিউটি তেওঁ কৰি থকা অৱস্থাত অকলে ডিউটি কৰি আছিলে। অকলে ডিউটি কৰি থকা অৱস্থাত অচিনাকি কোনোবা দুৰ্বৃত্ত আহি তেওঁক বহুত মাৰপিট কৰে আৰু এনেকুৱা মাৰপিট কৰিছে ইয়াৰ কপালত জখম হৈছে, হাত এটা ভাগিছে। এক্সৰে ৰিপৰ্টটো অহা নাই যদিও ভাগা বুলি আমি জানিছো। তাৰোপৰি তেওঁৰ বিভিন্ন জায়গাত আঘাতপ্ৰাপ্ত হয়। গতিকে মই আমাৰ লক্ষীপুৰ থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ক ক'ব বিচাৰিছো, এজন গৃহৰক্ষী জোৱানক দুজন মানুহ ডিউটিত এংগেজ কৰিব লাগে। আজি হোমগাৰ্ড এজন যেনেকে কষ্ট কৰি অকলশৰীয়াকৈ ডিউটি কৰি আছে, তাত এজন কনষ্টেবল অকলে কেতিয়াও ডিউটি নকৰে। গতিকে মই অনুৰোধ কৰিম ভাৰপ্ৰাপ্ত মহোদয়, তেওঁ আজিৰে পৰা আমি লক্ষীপুৰ থানা বুলিও ক'ব নিবিচাৰো, আমাৰ গোৱালপাৰা জিলাৰ যিমান কেইখন থানা আছে প্ৰায় থানাতে আমাৰ এইটো পৰ্যায়ত আমি ইতিমধ্যে দেখা পাই আছো। আৰু এই বস্তুটো যিকোনো ডিউটি পোষ্টত দুজন দুজন কৰি ডিউটি দিয়াটো আমি অনুৰোধ জনাইছো। আৰু আমাৰ বহুত সমস্যা আছে, সমস্যাবিলাক আমি পিছত অৱগত কৰাম। মই আমাৰ ভাৰপ্ৰাপ্ত মহোদয়ৰ জৰিয়তে আৰক্ষী মহোদয়কো জনাব বিচাৰিছো, আমাৰ যিবিলাক সমস্যা এতিয়া জৰ্জৰিত হৈ আহি আছে, এই সমস্যাবিলাক চাওক মই অনুৰোধ কৰিছো। সমস্যাবিলাকত সমস্যা সমাধান কৰাৰ কাৰণে অলপ গুৰুত্বপূৰ্ণ আৰোপ কৰে। ইছলাম নামৰ গৃহৰক্ষী জোৱানজন যিজন ল'ৰা, সি শিক্ষিত ল'ৰা, ভাল ল'ৰা। যোৱা ৰাতি 10টাৰ পৰা ৰাতিপুৱা 6টালৈকে তেখেতৰ কামান মই সংগ্ৰহ কৰিছো। ৰেজিষ্টাৰত চালো মই, এজন কৰি ডিউটি ক'ৰ পৰা পালে ইমান ৰাতি? আমাৰ হোমগাৰ্ডত কি আমাৰ সুৰক্ষা নাই নেকি? চিন্তা কৰক, ICOC তেখেতক অলপ চিন্তা কৰিব লাগিছিল। এই এজন গৃহৰক্ষী গোটেই ৰাতি এই বজাৰত কেনেকৈ ডিউটি কৰিব পাৰে? অলপ চিন্তা। আগত চিপাহী এজন দিছিল, এতিয়া চিপাহী নাথাকে, অকলে হোমগাৰ্ড। সি মৰিলে একো নহয়, জানে যে হোমগাৰ্ডে এতিয়া নিজৰ খাই নিজে সেৱা কৰা, এইটো একো নহয়, ইহঁতৰ কোনোতে একো নহব। আজি চাওক, যোৱা ৰাতি ড্ৰাগছ আসক্ত ল'ৰাই মাৰপিট কৰি মৰামৰি ফেলাই কৰি থৈ গৈছে। ইহঁতক ড্ৰাগছৰ আসামিক ধৰি দিব বুলি সন্দেহ কৰি তেখেতক আক্ৰমণ কৰি যিটো আক্ৰমণ কৰিছে সেইটো কোৱা নাযায়, মৰা বুলি ফেলাই থৈ গৈছে ইহঁতে, নহলে ইহঁতে ফেলাই থৈ নাযায়। তাৰপিছত কেনেকে খবৰ পালে, ৰাইজে খবৰ দিয়াৰ পিছত বেলেগে খবৰ দিয়াৰ পেট্ৰলিং পাৰ্টি আহি লৈ যায়, মেডিকেলত ভৰ্তি কৰে, তাৰ পৰা গোৱালপাৰা ৰেফাৰ কৰে। এজন চিপাহী আনি মেডিকেলত থৈ গুচি গৈছে। আজিলৈকে কেতিয়ালৈকে কোনো আমাৰ OC মহোদয়, IC মহোদয়, আমাৰ দলে ছাৰ, ট্ৰাফিক IC এতিয়ালৈকে কোনো খবৰ লোৱা নাই। দুখৰ বিষয়। আহি চাওক, এতিয়ালৈকে ইহঁতে গম পায় কোনবিলাক ল'ৰা ড্ৰাগছ খায়, টেবলেট খায়, সেই টেবলেট খোৱা ল'ৰাখিনি তেখেতক আক্ৰমণ কৰিছে। তেখেতে নিশ্চয় অলপ হলেও গম পায়। তেখেতে এতিয়ালৈকে কোনো এজন যে দুখীত কৰাক্ত কাৰণে মই বহুত দুখ পাইছো। আজি চিন্তা কৰক, এইটো আমাৰ মাননীয় OC মহোদয়, মই এইটো অনুৰোধ জানিছো, আজিকালিৰ ভিতৰত যদি দুখীত কৰাক্ত নকৰে তেনেহলে আমি বৃহৎ আন্দোলন গঢ়ি তোলাৰ কাৰণে বাধ্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।